পেংলং জিলা সন্ত্ৰাসবাদীৰ ওপৰত আমি আজি নিন্দা কৰিছোঁ আৰু সেই নিন্দা আমি আজি সেই নিন্দা কাৰ্যসূচীটো আছে তিৰংগা যাত্ৰা। ই পাকিস্তান সন্ত্ৰাসবাদীয়ে ভাৰতৰ যিটো আক্ৰমণ কৰিছে আৰু ভাৰতৰ নাগৰিকক যিটো হত্যা কৰিছে তাৰ কাৰণে আমি নিন্দা কৰিছোঁ। পৃথিৱীৰ জনপ্ৰিয় আৰু শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হাত শক্তিশালী কৰিবৰ কাৰণে লগতে ইণ্ডিয়ান আৰ্মি আৰু ইণ্ডিয়ান আৰ্ম ফৰ্চেছৰ তেখেতসকলৰ শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকৰ কাৰণে আশীৰ্বাদ আৰু তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ সন্ত্ৰাসবাদীৰ ওপৰত যাতে ৰেহাই নহয়। যিহেতু পাকিস্তান সন্ত্ৰাসবাদী ভাৰতৰ আহি আমাৰ ভাৰতৰ মানুহক হত্যা কৰিছে, তাৰ কাৰণে আমি নিন্দা কৰিছোঁ। আৰু সেই তিৰংগা ভাৰতৰ যিটো তিৰংগা সেই তিৰংগা লৈ আমি যাত্ৰা কৰিছোঁ। নৰেন্দ্ৰ মোদী হাত শক্তিশালী কৰিবৰ কাৰণে সেই কাৰ্যসূচী লৈ আহিছে। আজি কাৰ্বি আংলঙৰ সকলো দল সংগঠন ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি গোটেই ডিফু টাউনতো তিৰংগা যাত্ৰা আজি আমি প্ৰচেছন লৈ আহিছোঁ। প্ৰায় আপোনালোকে দেখা পাইছে হাজাৰকৈ অধিক স্থানীয় ৰাইজ আৰু দল সংগঠনে ওলাই আহিছে যাতে আৰ্ম ফৰ্চৰ যাতে আকৌ অধিক শক্তিশালী পায় আৰু নৰেন্দ্ৰ মোদীয়ে তেখেতক হাত শক্তিশালী কৰিবৰ কাৰণে আমি একতা মঞ্চৰে তিৰংগা যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আৰু কিছুমানে সামাজিক মাধ্যমৰ অপাৰেশ্যন সিন্দুৰৰ বিৰুদ্ধে মন্তব্য কৰে, কেনে অৱস্থাত আমাৰ আমি নিন্দা কৰিছোঁ। যোনে অপাৰেশ্যন সিন্দুৰৰ ওপৰত যিবিলাকৰ বেয়া কমেণ্ট দিছে তেওঁলোকৰ ওপৰত আমি নিন্দা কৰিছোঁ। কাৰণ আমাৰ এইটো ব্যক্তিগত স্বাৰ্থ নহয়, দেশত স্বাৰ্থ। যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো সিদ্ধান্ত লৈছে সেইটো আমি আদৰণি কৰিছোঁ আৰু কাৰ্বি আংলং আৰু ভাৰতৰ ৰাইজে সকলোৱে দল সংগঠনে এইটো আদৰণি কৰিছে।